এডিআৰ গেট 4 ভাইভা সন্দৰ্ভত আপুনি কি সাৱধানতা অৱলম্বন কৰিব বা আপুনি কি মানি চলিব লাগিব যে এতিয়া আপুনি ভাইভা দিবলৈ যাওঁতে আপুনি পেনেলৰ ওচৰত কেনেধৰণে যাব আপোনাক য'ত বহিব দিব তাত এজন গেট 4 কৰ্মচাৰী থাকিব আৰু গেট 4 কৰ্মচাৰীজনে আপোনাক যেতিয়া যাবলৈ ক'ব আপুনি তেতিয়া যাব আপুনি পেনেলৰ ওচৰত যাওঁতে দৰজাখন প্ৰথমে খুলি তেওঁলোকক মে আই কামিং ছাৰ তেনেকৈ সম্বোধন কৰি আপুনি তেনেকৈ ৰুমত সোমাব আৰু ছাৰহঁতৰ আগত আপুনি গুড মৰ্ণিং বা যদি আপোনাৰ ইভিনিং শ্বিফ্টত থাকে তেতিয়াহ'লে গুড ইভিনিং বুলি ক'ব আৰু ছাৰহঁতৰ ওচৰত গৈ আপুনি পোনপ্ৰথমে চকীখনত আপুনি বহি নিদিব তেওঁলোকে যেতিয়া আপোনাক বহিব দিব তেতিয়া আপুনি ছাৰ মই বহিব চকীখনত পাৰোঁনে তেনেকৈ কৈ আপুনি বহিব আৰু তেওঁলোকৰ লগত আপুনি এটা আই কণ্টেক্ট বজাই ৰাখিব তেওঁলোকে যিখিনি কুৱেশ্যন সোধে সেইখিনি কুৱেশ্যন খুব মনোযোগেৰে শুনিব চেষ্টা কৰিব যদি কোনোবাটো কুৱেশ্যন হয়তো শুনি নাপায় তেতিয়াহ'লে আকৌ সুধিব ছাৰ এইটো মই কুৱেশ্যন বুজি পোৱা নাই আকৌ সুধিব বেচিকেলি ভাইভাত বহুত টান কুৱেশ্যন সোধা দেখা নাযায় বা তুমি ক'ৰ পৰা আহিছা তোমাৰ চেল্ফ ইন্ট্ৰডাকশ্যন সুধিব পাৰে যদি তোমাক চেল্ফ ইন্ট্ৰডাকশ্যন সোধে তুমি চেল্ফ ইন্ট্ৰডাকশ্যন ধুনীয়াকৈ দিব বা ক'ব বৰ্তমান তুমি কি কৰি আছা কুৱেশ্যনটো সুধিব পাৰে তুমি গেট 4ৰ চাকৰিটো কিয় কৰিব বিচাৰা এই কুৱেশ্যনটো তোমাক সুধিব পাৰে তোমাৰ মাৰাই বৰ্তমান কি কৰি আছে তোমাৰ দেউতাই বৰ্তমান কি কৰি আছে এনেকুৱা কুৱেশ্যন সুধিব পাৰে লগতে তোমাৰ ভাইটি আছেনে যদি তোমাৰ ভাইটি আছে তোমাৰ ভাইটিয়ে কি কৰি আছে বা পঢ়ি আছেনে নে পঢ়া সামৰিলে এইটো কুৱেশ্যন সুধিব পাৰে লগতে চেল্ফ ইন্ট্ৰডাকশ্যনটোত আৰু এটা বস্তু ইনক্লুড হ'ব পাৰে যে তুমি যিহেতু HS মেক্সিমাম কোৱালিফিকেশ্যন HS পাছ HS লেভেলৰ পিছত তুমি কি পঢ়িব ইচ্ছা নকৰা নেকি বা যদি তুমি গেট 4 চাকৰিটো পোৱা গেট 4 চাকৰিটো পোৱাৰ পিছত তুমি কি পঢ়ি থাকিবানে নে নাথাকা তেনেকৈ কুৱেশ্যনটো সুধিব পাৰে তেওঁলোকে আৰু তেতিয়া তুমি কেনেকৈ ক'ব লাগিব যিহেতু আজিকালি অ'পেন মুক্ত বিশ্ববিদ্যালয় আছে বা KK সন্দিকৈ হওক বা NIUS বুলি আছে তেনেকৈ ধৰণৰ কোৰ্চ আছে বা বিশ্ববিদ্যালয়বিলাক আছে তেনেকুৱা বিশ্ববিদ্যালয়ত মই পঢ়িম বুলি আপুনি ধুনীয়াকৈ ক'ব তেতিয়াহ'লে মাৰ্কছটো পোৱাৰ খুব সম্ভাৱনা যথেষ্ট থাকিব আৰু ভাইভা দিবলৈ যাওঁতে আপুনি ফৰ্মেল ড্ৰেছ পৰিধান কৰি যাওক যদি এজন কেণ্ডিডেটজন পুৰুষ হয় তেতিয়াহ'লে আপুনি ফৰ্মেল ড্ৰেছ পিন্ধিবলৈ চেষ্টা কৰক মহিলাসকলে চুইজাৰ বা আমাৰ যি সাজ আছে অসমীয়া সাজ আছে এই সাজ পৰিধান কৰি যাওক তেতিয়াহ'লে আপোনাৰ মাৰ্কছটো পোৱাত খুব সম্ভাৱনা থাকে আৰু এতিয়া কৈ আছে যে ভাইভাৰ মাৰ্কছ 5 মাৰ্কছ যাব নে 10 মাৰ্কছ যাব ভাইভাৰ মাৰ্কছ সম্ভৱ আগৰ স্কিল টেষ্টৰ মতে ভাইভাৰ মাৰ্কছ নহ'বও পাৰে এইবাৰ হয়তো মাৰ্কছটো অলপ হাই লেভেল মাৰ্কছ হ'ব পাৰে হাই লেভেল বুলি এইকাৰণেও কৈছোঁ এইবাৰ মাৰ্কছটো 15 মাৰ্কছ এটা আছে বুলি এটা নটিফিকেশ্যন পাইছোঁ 15 মাৰ্কছ যদি থাকে তেতিয়াহ'লে বা যিখিনি তলৰ কেণ্ডিডেট আছে মানে কম মাৰ্কছৰ কেণ্ডিডেট আছে যদি তেওঁলোকৰ ভাইভাটো যদি ভালকৈ দিয়ে তেতিয়াহ'লে ভাইভাত তেওঁলোকৰ মাৰ্কছটো যদি বেছিকৈ পাই যায় তেতিয়াহ'লে তেওঁলোক আগুৱাই যাব ঠিক তেনেকৈ আপুনি ভাইভাটো খুব ভালদৰে দিবলৈ চেষ্টা কৰক পেনেলত সুধিব পৰা কেইটামান কুৱেশ্যন হ'ল যে নিজৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত কুৱেশ্যন সুধিব নিজৰ ডিষ্ট্ৰিক্টখনৰ ডিচিজনৰ ওপৰত সুধিব আমাৰ ডিষ্ট্ৰিক্টখনৰ SP সুধিব যদি ডিষ্ট্ৰিক্টখনৰ হিষ্টৰিকেল প্লেচ আছে হিষ্টৰিকেল প্লেচৰ কথা সুধিব আপোনাৰ জিলাৰ সদৰৰ কথা সুধিব জিলাখনত কিমানটা মহকুমা আছে সুধিব বা আপোনাৰ চাৰ্কল অফিচটো ক'ত আছে তেনেকুৱা কুৱেশ্যন সুধিব দ্বিতীয় অফিচৰ কথাও সুধিব পাৰে বা এটা ডিষ্টেঞ্চ সুধিব পাৰে যে তোমাৰ জিলাৰ পৰা গুৱাহাটীৰ ডিষ্টেঞ্চ সুধিব পাৰে তেনেকুৱা কুৱেশ্যন সুধিব পাৰে কামাখ্যা মন্দিৰ ক'ত আছে কোনখন পাহাৰত আছে ৰংঘৰ ক'ত আছে কোনখন জিলাত আছে বা নামবৰ অভয়াৰণ্য ক'ত আছে কোনখন ডিষ্ট্ৰিক্টত আছে সুধিব পাৰে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাটিকালি সুধিব পাৰে অসমৰ মাটিকালি কিমান সুধিব পাৰে যি 7 ভনী আছে এই 7 ভনীৰ নামটো সুধিব পাৰে বা 7 ভনী কেইখনৰ কেপিটেল সুধিব পাৰে তেওঁলোকৰ ৰাজধানী কেইখনো সুধিব পাৰে তেনেকুৱা কুৱেশ্যন সুধিব পাৰে হিষ্টৰিকেল বুৰঞ্জীৰ কথা সুধিলে ৰংঘৰৰ কথা সুধিব পাৰে যে ৰংঘৰ
কথা আপুনি এনেদৰে বৰ্ণনা কৰিব যে ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰি থৈ গৈছিলে আৰু বৰ্তমানৰ পকী ৰংঘৰটো প্ৰমত্ত সিংহই 1748 চনত তেওঁ নিৰ্মাণ কৰিছে। ফুলগুৰি ধেবা বিদ্ৰোহ ক'ত সংঘটিত হৈছে, কেতিয়া সংঘটিত হৈছে? 1861 চনত ফুলগুৰি ধেবা সংঘটিত হৈছে। যে অসম আন্দোলন কেতিয়া হৈছিলে, এইবিলাক কুৱেশ্যন সুধিব। পথৰুঘাটৰ ৰণ ক'ত হৈছিলে? দৰং জিলাৰ পাথৰুঘাটত পথৰুঘাটৰ ৰণ হৈছিলে 1894 চনত। 1894 চনত 28 জানুৱাৰী তাৰিখে পথৰুঘাটৰ ৰণ হৈছিলে। প্ৰায় 140 জন কৃষক শ্বহীদ হৈছিলে। খাজানাৰ বিৰুদ্ধে মাত মাতিত 140 জন কৃষক শ্বহীদ হৈছিলে। এনেকুৱা কুৱেশ্যন সুধিব পাৰে। বৰ্তমান অসম পুলিচৰ অধ্যক্ষজনৰ বা DGP জনৰ নাম কি? এইটো কুৱেশ্যন সুধিব পাৰে। হৰমিত সিং